নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকৰ সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ যিটো আপোনাৰ SSLC আপোনালোকৰ যিটো ৰিজাল্ট বন্ধুসকল, এইটো ৰিজাল্ট সাধাৰণতে ফাইনেলি 3 লাখ প্লাছ ল'ৰা ছোৱালী আছে বন্ধুসকল। এইবাৰ বেছিকৈ ল'ৰা ছোৱালী পৰীক্ষা দিছে আৰু ৰিজাল্টটো এইবাৰ বহুত ভাল হ'ব, কাৰণ লাষ্ট সাধাৰণতে মেট্ৰিক পৰীক্ষা। এইবাৰ সাধাৰণতে ৰিজাল্টটো বহুত এক্সাইটেড বন্ধুসকল, সকলোৰ বাবে মাক দেউতাকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে বহুত এক্সাইটেড। আৰু এইটো ৰিজাল্ট 100% আপোনালোকৰ সাধাৰণতে ৰিজাল্টটো ফাইনেলি সাধাৰণতে 12 এপ্ৰিল তাৰিখে আহিব বন্ধুসকল। 12 এপ্ৰিল বা 13 এপ্ৰিল তাৰিখে 100% আহিব। আজি হৈছে 2 এপ্ৰিল তাৰিখ বন্ধুসকল, আৰু মাত্ৰ 9 দিন 10 দিন সময় আছে, 10 দিন 11 দিন সময় আছে বন্ধুসকল। 12 তাৰিখে ফাইনেল, যদি কিবা কাৰণে নাহে 13 এপ্ৰিল তাৰিখে আহিব, কিন্তু ডেটটো অতি সোনকালে জনাই দিব। SSLC আপোনালোকে চাইপাই সাধাৰণতে অতি সোনকালে জনাই দিব বন্ধুসকল। চাইবাৰ ফালৰ পৰা ৱেবছাইটতে ৰিজাল্টটো প্ৰকাশ পাব, আৰু আপোনালোকক মই লগলৈ জনাই দিম। আৰু বহুতে ক'ব যে প্ৰতি বছৰত বহুত দেৰিকৈ দিয়া হয় বন্ধুসকল, এইবাৰ দেৰিকৈ দিয়া নহ'ব বন্ধুসকল, কাৰণ ইলেকশ্যনো বহুত ধুমধাম চলি আছে বন্ধুসকল। 19 এপ্ৰিল সাধাৰণতে এপ্ৰিলত প্ৰথম পৰ্যায়ত ইলেকশ্যন আছে অসমত বন্ধুসকল, তাৰ আগতে দিয়া হ'ব, বিহুৰ আগত দিয়া হ'ব। আৰু আপোনালোকে 12 এপ্ৰিল তাৰিখে 100% ৰিজাল্টটো পাব। আপোনালোকে মোটামুটি 11 এপ্ৰিল তাৰিখেও পাই যাব পাৰে, কিন্তু 12 এপ্ৰিল তাৰিখে ফিক্সড বন্ধুসকল। মেট্ৰিক পৰীক্ষা SSLC পৰীক্ষাৰ ৰিজাল্টটো 100% পাব, আৰু ইয়াৰ পাছত কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা নহয়। ইয়াৰ পাছত সকলো পৰীক্ষা উঠাই দিয়া হৈছে ইতিমধ্যে। আপোনালোকৰ সাধাৰণতে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা সাধাৰণতে ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে আপোনালোকৰ ৰিজাল্টটো 100% ৰিজাল্টটো সাধাৰণতে সাধাৰণতে দিয়া হ'ব, বিহুৰ আগতে দিয়া হ'ব। আৰু আপোনালোকৰ সেই শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়া ইতিমধ্যে যোৱাকালি ঘোষণা কৰিছে যে আপোনালোকৰ ৰিজাল্টটো অতি সোনকালে আহি যাব, কোনো টেনশ্যন নাই বন্ধুসকল, বিহুৰ আগতে আহিব। আৰু আপোনালোকৰ ৰিজাল্টটো ফাইনেলি 12 এপ্ৰিল তাৰিখে আহিব। আপোনালোকে ভিডিঅ'টো চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখক, মই সঁচা কৈছোঁ না মিছা কৈছোঁ প্ৰমাণ কৰিব পাৰিব। আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আৰু মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট, SSLC পৰীক্ষাৰ, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট, অসম চৰকাৰৰ জব ৰিলেটেড সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। ছাপোৰ্ট কৰিব চেনেলটো।